Hello everyone, good morning. বহুতে সুধি থকা এটা প্ৰশ্ন যে AD 3.0 অৰ্থাৎ AD 3.0 কেতিয়া আহিব পাৰে বা AD 3.0 ভ্যাকেন্সি কিমান হ'ব পাৰে ভাবিলো এটা তাৰ সন্দৰ্ভত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ লগতে আমি কেনে ধৰণে প্ৰস্তুতি চলাম বা আমাৰ কৰণীয়খিনি কি হ'ব তাৰ ওপৰত এটা ভিত্তি কৰি মই ভাবিলো এটা ভিডিঅ' প্ৰস্তুত কৰোঁ গতিকে আহক ভিডিঅ'টো মাজলৈ আগবাঢ়ো পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰোঁ যে AD 3.0 আহিবনে নাহে আমি পোনপটীয়াকৈ এটা কথাই ক'ব পাৰোঁ যে AD 3.0 আহিব আমাৰ অসম মুখ্যমন্ত্ৰীজনে যেনেকৈ আসাম পুলিচৰ সন্দৰ্ভত কৈছে যে নৱেম্বৰ শেষৰ ফালে আসাম পুলিচৰ যি ভেকেন্সিসমূহ ওলাব বুলি ইতিমধ্যে তেওঁ অৱগত কৰিছে নিশ্চয় আসাম পুলিচৰ ভেকেন্সিসমূহ ওলাব কিন্তু AD 3.0 আহিবনে নাহে এতিয়ালৈকে আমাক সঠিক তথ্য দিয়া নাই তথাপিতো আমি যেতিয়া আমাৰ এপইণ্টমেণ্টবোৰ হৈ যাব যেতিয়া আমাৰ AD গ্ৰেড 3 এপইণ্টমেণ্টসমূহ হৈ যাব বা গ্ৰেড 4 যিবিলাক এপইণ্টমেণ্টসমূহ হৈ যাব যেতিয়া জইনিং কৰিব তাৰ পাছত যিখিনি ভেকেন্সি ৰৈ যাব তাৰ পাছতহে মুখ্যমন্ত্ৰী মহোদয় অৱগত কৰিব যে AD 3.0 আহিবনে নাহে কিন্তু আমাৰ যিখিনি ভেকেন্সি থাকি যাব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী জনাই কৈছে যে আমাৰ এটা বছৰে কি হৈছে ট্ৰেণ্ডিং হৈ যাব বা ভেকেন্সি ওলোৱাৰ চিষ্টেম এটা হৈ যাব বুলি আমাক অৱগত কৰা নিশ্চয় মনত আছে গতিকে আমি ভাবিছোঁ যে কি AD 3.0 আহিব এতিয়া আমি হয়তো দেখা পাইছিলোঁ যে AD 1.0 কিমান এটা বৃহৎ নিযুক্তি কিমান আপোনালোকে ভেকেন্সি ওলাইছিলে তাৰপৰা AD 2.0 লাহে লাহে কমি আহিলে AD 2.0 আমাৰ যদি গ্ৰেড 3 লেভেলৰ 7,000 মান প্ৰায় পোষ্ট আছিল বা গ্ৰেড 4 লেভেলৰ 5,000 মান পোষ্ট আছিল তাৰ ভাগ আছিল যে আমাৰ গ্ৰেজুৱেটখিনিৰ কাৰণে গ্ৰেড 3 বেলেগ আছিল বা হায়াৰ ছেকেণ্ডেৰী যিসকলে পাছ কৰিছিল তেওঁলোকৰ পোষ্টটো বেলেগ আছিল দেখা পাইছিলোঁ যে গ্ৰেড 4 ক্ষেত্ৰত যিটো আমাৰ 8 ষ্টেণ্ডাৰ্ডৰ আছিল বেলেগ পোষ্ট আছিল বা 10 ষ্টেণ্ডাৰ্ডৰ খিনিৰ কাৰণেও বেলেগ পোষ্ট আছিল বা ITI খিনিৰ কাৰণেও বেলেগ নিশ্চয় পোষ্ট আছিল প্ৰায় 5,000 মান আমাৰ গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ আছিল টোটেল 12,000 প্লাছ পোষ্টসমূহ আছিল এতিয়া বহুতে সুধি থকাৰ এটা প্ৰশ্ন হৈছে যে AD 3.0 কিমান ভেকেন্সি ওলাব পাৰে আমি যদি পোনছতে যদি ক'ব বিচাৰোঁ বা আমি যে লক্ষ্য কৰোঁ প্ৰত্যেকটো বাৰে বা AD 1.0 পৰা গৈ আমি 2.0 ভেকেন্সিসমূহ কমি আহি আছে এই সন্দৰ্ভত যদি আমি চাওঁ তেতিয়া কি হ'ব পাৰে AD যি গ্ৰেড 3 লেভেলৰ পোষ্টটো প্ৰায় আধালৈ কমি যাব পাৰে বা প্ৰায় 3,2500 সামথিং পোষ্ট ওলাব পাৰে AD গ্ৰেড 3 লেভেলত তাতে আকৌ ভাগ আছে হায়াৰ ছেকেণ্ডেৰী 1500-1800 মান ওলাই যাব পাৰে বা আমাৰ যিটো আছে গ্ৰেজুৱেটৰ খিনিৰ কাৰণে তেওঁলোকৰ 2,000 মান পোষ্ট ওলাই যাব পাৰে প্ৰায় ইমান 3,000 প্লাছ ভেকেন্সি ওলাই যাব পাৰে তাৰপৰা যদি আমি চাওঁ গ্ৰেড 4 লেভেলত এতিয়া আমাৰ যিটো AD 2.0 হৈ গ'ল তাত 5,000 প্লাছ পোষ্ট আছিল তেনে ক্ষেত্ৰত যদি আমি চাওঁ খুব সম্ভৱ 2,500-2,100 এনেধৰণৰ পোষ্টসমূহ আমি হয়তো পাবলৈ সক্ষম হ'ম তাতে আমাৰ 1,000 প্লাছ পোষ্ট থাকিব পাৰে 8 ষ্টেণ্ডাৰ্ডৰ থাকিব পাৰে বা আমাৰ 10 ষ্টেণ্ডাৰ্ডৰ খিনিৰ কাৰণে 1,200 প্লাছ পোষ্ট থাকিব পাৰে বা আৰু যিখিনি ITI কেণ্ডিডেট আছে তেওঁলোকৰ 800 বা 700 এনেধৰণৰ পোষ্টসমূহ পাব তাৰপৰা যিখিনি ড্ৰাইভাৰ ক্ষেত্ৰত খুব সম্ভৱ তেওঁলোকে 300 বা 250 মান পোষ্ট উলিয়াব পাৰে গতিকে আমি যদি সামথিং তেনেধৰণে আমি যদি চাওঁ পোষ্ট আমাৰ খুব সম্ভৱ 7,000 প্লাছ মান পোষ্টসমূহ ওলাব পাৰে যিখিনি আমাৰ AD গ্ৰেড 4 বা গ্ৰেড 3 টোটেল আমাৰ AD 3.0 যদি আহে নিশ্চয় 7,000 প্লাছ পোষ্টসমূহ ওলাব আমি এতিয়া যিখিনি পোষ্ট ওলাব 7,000 প্লাছে হওক বা যিমানে পোষ্ট ওলাব কিন্তু সেই পোষ্টৰ ওপৰত আমাৰ যিখিনি কেণ্ডিডেট থাকিব বা যিখিনি এপ্লাই কৰিব প্ৰায় 20-30 লাখ কেণ্ডিডেটে এপ্লাই কৰিব গতিকে সেই যিখিনি কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকো কম নহ'ব কাৰণ এটা কম্পিটিশ্যনটো বহুত টাফ হ'ব আমি AD 2.0 ক্ষেত্ৰতে আমি দেখা পাইছিলোঁ কিমান এটা হাই কাট অফ গৈছিল বহুতে কৈছিল যে কম কাট অফ যাব নিগেটিভ মাৰ্ক আছিল কিন্তু তেনে ক্ষেত্ৰতো কিমান হাই কাট অফ গৈছে নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে গতিকে AD 3.0 ক্ষেত্ৰত যে তেনেকুৱা ধৰণৰ নহ'ব আপোনালোকে হয়তো ভাবিবই নোৱাৰে যে AD 3.0টো আকৌ হাই কাট অফ যাব বহুত কেণ্ডিডেটে এটা পঢ়িছে বিভিন্ন ধৰণৰ কোৰ্চসমূহ লঞ্চ কৰিছে গতিকে বহুতে কেণ্ডিডেটে পঢ়া ষ্টাৰ্ট কৰি দিছে গতিকে এইবাৰো যে হাই কাট অফ নাযাব তেনে ধৰণৰ নহয় মানে হাই কাট অফ যাবই মানে কম্পিটিশ্যনটো বহুত টাফ হয় আমি AD 1.0 ক্ষেত্ৰত আমাৰ কাট অফটো অলপ কম গৈছিল কাৰণ তেওঁলোকে প্ৰথম যিটো আমাৰ AD 1.0 ওলাইছিলে আৰু এই AD 1.0ত কাট অফটো কম গৈছিলে মানে কেণ্ডিডেটখিনিয়ে প্ৰায় কেনেধৰণৰ আহিব বা কেনেধৰণৰ কি হ'ব বস্তুবিলাক তেওঁলোকে গম পোৱা নাছিল বা যিটো আমাৰ
নক্সাৰো এই নক্সাৰো তেওঁলোকে আয়ত্ব কৰিব পৰা নাছিল বাবে কি হৈছে বহুত কেণ্ডিডেটে কম মাৰ্কছ পাইছিল বাবে কাট অফটোও কম গৈছিল লগতে যিসকল কেণ্ডিডেট আছিল আৰু পোষ্টো অধিক আছিল গতিকে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈ গ'ল তাৰপিছত কি হ'ল এটা ট্ৰেণ্ডিঙত গুচি আহিলে ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ ধৰিলে বা অধ্যয়ন কৰিলে বছৰ বছৰ ধৰি তেওঁলোকে পঢ়িলে তাৰপিছত কি হৈছে 2.0 হাই কাট অফ গুচি গ'ল আৰু 88 3.0 কাৰণে এতিয়া পঢ়ি আছে গতিকে 88 3.0টো হাই কাট অফ যাব ভেকেঞ্চিও কম হ'ব আৰু হাই কাট অফো যাব গতিকে যিসকল কেণ্ডিডেটে পঢ়া নাই পঢ়া ষ্টাৰ্ট কৰি দিব লাগে বুলি মই ভাবিছোঁ কাৰণ আছাম পুলিচৰ ইতিমধ্যে গম পাইছেই নৱেম্বৰ শেষৰ ফালে যি আমাৰ অসম মুখ্যমন্ত্ৰীজনাই কৈছে যে নৱেম্বৰ শেষৰ ফালে ভেকেঞ্চিসমূহ ওলাব আমাৰ যদি আশা কৰোঁ খুব সম্ভৱ জানুৱাৰী ফেব্ৰুৱাৰী মানত আমাৰ গোটেইবিলাক প্ৰক্ৰিয়া সমাপ্ত হৈ যাব এপইণ্টমেণ্টসমূহ দিয়াৰ পাছত তেওঁলোকে জইনিং কৰিব জইনিং কৰাৰ পাছত কিমানখিনি ভেকেঞ্চি থাকিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ 88 3.0 ওলোৱাৰ সম্ভাৱনা খুবেই বেছি আছে গতিকে পোনপটীয়াকৈ এষাই ক'ব বিচাৰোঁ যে 88 3.0 ওলাব গতিকে যিসকল কেণ্ডিডেটে পঢ়া নাই নিশ্চয় পঢ়িব লাগে বুলি মই ভাবিছোঁ আৰু এটা কথা মনত ৰখা ভাল আকৌ এবাৰ কৈছোঁ এটা কথা মনত ৰখা ভাল যে 88 3.0 লাষ্ট চান্স হ'ব পাৰে কাৰণ তাৰ পাছত আমাৰ 3-4 বছৰলৈকে ভেকেঞ্চিসমূহ নোলাব পাৰে কাৰণ 88 3.0তে প্ৰায় সংখ্যক ভেকেঞ্চি সম্পূৰ্ণ হৈ যাব তাৰপিছত আমাৰ যে ভেকেঞ্চি ওলাব 88 4.0 যে আহিব আমাৰ অলপ সন্দেহ আছে কাৰণ 88 3.0তে প্ৰায় যিমানখিনি ভেকেঞ্চি থাকিব তাৰ ভেকেঞ্চিখিনি মুকলি কৰিব আৰু মুকলি কৰাৰ পাছত আমাৰ 88 4.0লৈ আমি আশা কৰিব নোৱাৰোঁ গতিকে 88 3.0 আপোনালোকৰ বাবে শেষ চান্স হ'ব পাৰে গতিকে নেক্সট যে আপোনালোকে আৰু ভেকেঞ্চি ওলাব তেনেধৰণৰ আপোনালোকে মনত কল্পনাই কৰিব নোৱাৰে কাৰণ এই 4-3 বছৰলৈ আপোনালোকৰ ভেকেঞ্চি এটাও নোলাব পাৰে গতিকে মই ভাবিছোঁ আপোনালোকৰ এইটো শেষ চান্স আৰু আপোনালোকৰ এটা কথা জানে যে বয়স ৰৈ নাথাকে বয়স এতিয়া আপোনালোকৰ গৈ আছে নিশ্চয় আপোনালোকে 88 1.0 পৰা আপুনি যদি 82লৈকে যদি যায় নিশ্চয় 82.0লৈকে যায় নাই গম 4 বছৰ আপোনালোকৰ অতিক্ৰম কৰিলে আৰু 88 3.0লৈ যায় মানে আৰু 2 বছৰ অতিক্ৰম কৰিব আৰু ঠিক তেনেধৰণে আপোনালোকৰ বয়স 6-7 বছৰ ওপৰত গুচি যাব গতিকে ভাবিছোঁ বয়স ৰৈ নাথাকে বয়স যেনেকৈ ৰৈ নাথাকে ঠিক তেনেধৰণে আপুনিও নিজৰ কৰ্মৰ জীৱনত কিবা নহয় কিবা এটা কৰিব লাগিব গতিকে মই ভাবিছোঁ আপোনালোকে কষ্ট কৰা সময়খিনি ভালদৰে কষ্ট কৰক সৎ কামত নিয়োগ কৰক যাতে আপুনিও এইবাৰ 3.0ত চাকৰিটো পাবলৈ সক্ষম হয় যিসকল কেণ্ডিডেটে 2.0ত ক্লিয়াৰ কৰিব নোৱাৰিলে সেইসকল কেণ্ডিডেটক পুনৰবাৰ কৈছোঁ আপোনালোকে 3.0ৰ বাবে ভালদৰে অধ্যয়ন কৰক বা চেষ্টা কৰক যাতে এইবাৰো যাতে আমি 88 3.0ত আকৌ আমি হতাশা হ'ব নালাগে আপোনালোকৰ বাবে শেষ চান্স হ'ব পাৰে গতিকে আপোনালোকে নিজেই যিমান পাৰে ইমান কষ্ট কৰক কাৰণ আমাৰ আছাম পুলিচৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকেতো ফিজিকেলত যাৰ ফিটনেছ আছে তেওঁলোকেতো চাকৰি পাই যাব যিসকলৰ হাইটটো কম হয় বা যিসকলে ফিজিকেল দৌৰিব নোৱাৰে তেওঁলোকে ৰানিং কৰিব নোৱাৰে সেইসকল কেণ্ডিডেটৰখিনিৰ কাৰণে এইবিলাকে হৈছে শেষ ভৰসা গতিকে অসমৰ ক্ষেত্ৰত 88 2.0 যেনেধৰণে শেষ ভৰসা হিচাপে বহুত কেণ্ডিডেটে চাকৰি পালে ঠিক তেনেধৰণে 88 3.0 তেওঁলোকৰ কষ্ট কৰিলে নিশ্চয় চাকৰি পাব বুলি মই ভাবিছোঁ এইটোৱে আছিল আপোনালোকৰ মাজত সৰু এটা আপডেট দিলোঁ ভেকেঞ্চি কিমান আহিব পাৰে বা মোৰ নিজস্ব দৃষ্টিভংগীৰ ফালৰ পৰা আপোনালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিলোঁ গতিকে ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম